পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী। ৰঙালীক আদৰিবলৈ নৰূপেৰে জিলিকি উঠিছে প্ৰকৃতি। বিহু বুলি নিজকে আকৰ্ষণীয় কৰিবলৈ সৌন্দৰ্যৰ চৰ্চাত ব্যস্ত প্ৰতিগৰাকী অসমীয়া। আপুনি বাৰু জেতুকাৰে দুহাত ৰঙা কৰিলেনে? অতীজৰে পৰাই বহাগ বিহুত অসমীয়াই জেতুকা ব্যৱহাৰ কৰি আহিছে। আচলতে বিহুত অসমীয়া জীয়ৰী বোৱাৰীয়ে হাতত জেতুকাৰ ৰং বুলোৱাটো এক পৰম্পৰা। কেৱল সৌন্দৰ্যৰ বাবেই নহয়, জেতুকাৰ অগণন ঔষধি গুণ আছে। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা লগাই লোৱা জেতুকাৰ ৰঙে ঔষধৰ কাম কৰে। সেইদিনা হাত ভৰিত জেতুকা লগালে ছালৰ একো বেমাৰ নহয় আৰু ই বসন্ত ৰোগৰ প্ৰতিষেধকৰ কাম কৰে। জেতুকাৰ আশ্চৰ্যকৰ গুণাগুণৰ বিষয়ে কিছু কথা জানোৱা হয়। নখত জেতুকা ব্যৱহাৰ কৰিলে নখচুকীয়া, নখ ফটা, নখৰ চুকত বিষ হোৱা, ফুলি যোৱা আদি ৰোগ নাশ হয়। খজুৱতি নিৰাময়ৰ বাবে জেতুকা খুব উপকাৰী। প্ৰকৃততে ছালৰ ৰোগৰ বাবে জেতুকা এবিধ মহৌষধ। জেতুকাৰ ৰস শৰীৰত ঘঁহিলে ছাল মসৃণ হয় আৰু খামচিৰ সমস্যাও নাইকিয়া হয়। জেতুকা পাতৰ ৰস কপালত সানিলে উচ্চ ৰক্তচাপ ভাল হয়। বহাগ বিহুৰ প্ৰথম দিনা জেতুকাৰ পাত খুন্দি ভৰিৰ পতাত সানিলে বছৰটোলৈ বসন্ত ৰোগ নহয়। গৰমত ছালখন ৰঙা হৈ খুব বেছিকৈ খজুৱালে জেতুকাৰ ৰস আৰু হালধিৰ ৰস মিহলাই গা ধুব লাগে। যিসকলৰ বলিৰেখা পৰিছে তেওঁলোকে জেতুকা পাত সিদ্ধ কৰি সেই পানীৰে দিনে দুবাৰকৈ মুখ ধুলে লাহে লাহে বলিৰেখা আঁতৰে। জৰায়ু স্থানচ্যুত হলে জেতুকা পাতৰ ৰস খোৱাটো খুব কাৰ্যকৰী। জেতুকা পাতৰ ৰস দিনে এবাৰকৈ 15 দিন খালে তেজ পৰিষ্কাৰ হয়। বহুতৰে শৰীৰৰ পৰা দুৰ্গন্ধ ওলায়, বিশেষকৈ গ্ৰীষ্মকালত। এনে লোকসকলে জেতুকা পাতৰ ৰস মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নাইকিয়া হয়। চুলিৰ সমস্যা দূৰ কৰাত জেতুকাৰ ভূমিকা। ভেঁকুৰ প্ৰতিৰোধী আৰু অনুজৈৱিক বৈশিষ্ট্যই উফি, মূৰৰ ছালৰ খজুৱতি আৰু অন্যান্য অনুজৈৱিক সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে। জেতুকাই চুলি সৰা বন্ধ কৰাত আৰু স্বাস্থ্যকৰ চুলিৰ বৃদ্ধিত সহায় কৰে। জেতুকা ব্যৱহাৰ কৰিলে চুলিৰ ৰুক্ষতা হ্ৰাস আৰু চুলি প্ৰাকৃতিকভাৱে কলা হয়। জেতুকাই চুলি ডাঠ উজ্জ্বল কৰি ইয়াৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰিব পাৰে। জেতুকাই চুলিক এক প্ৰাকৃতিক ৰং দিয়াটো সহায় কৰিব পাৰে। জেতুকাৰ এই আকৰ্ষণীয় ৰং চুলিত বহুদিনলৈ থাকি যায়। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।